নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলত এই মেছেজটো আহিছে নেকি যদি আহিছে এই মেছেজটো তেন্তে অতি সোনকালে কৰক এইটো কাম প্ৰথমতে চাই লওঁ কি মেছেজ আহিছে Candidates registered before 2nd January 2024 in Employment Exchange of Assam are requested to re-registration through Seva Setu portal on or before 15 August 2024 failing which their employment exchange re-registration will be invalid অৰ্থাৎ যিসকল ক্যান্ডিডেটে তেওঁলোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত 2 জানুৱাৰী 2024 আগতে ৰেজিষ্ট্ৰেচন কৰিছিল তেওঁলোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ এটা বাৰ্তা যে তেওঁলোকে কি কৰিব লাগিব পুনৰ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু লাষ্ট ডেট দিছে 15 আগষ্ট 2024 গতিকে যিসকলে ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে অতি সোনকালে কৰক কেনেদৰে কৰিব তাৰ কাৰণে আপোনালোক যাব লাগিব অসম চৰকাৰ যিটো সেৱা হেতু পৰ্টেল তাত যাব লাগিব আৰু আপোনালোকে স্ক্ৰিনত নিচে দেখিছে গভৰ্নমেণ্ট অফ আসাম ডাইৰেক্টৰেট অফ এমপ্লয়মেন্ট এণ্ড ক্ৰাফটমেন ট্ৰেইনিং নিচে দেখিছে ৰেজিষ্টাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ বেটাৰ জব অপৰচুনিটিজ আপোনালোকে এই সেৱা হেতু পৰ্টেলটো খুলিব খোলাৰ লগে লগে স্টেপ কিটা দি দিছে ভিজিট সেৱা সেতু পৰ্টেল অৰ্থাৎ সেৱা হেতু পৰ্টেলটো ভিজিট কৰিব তাৰ পিছতে সিলেক্ট এমপ্লয়মেন্ট সিম্বলটো আপোনালোকে সিলেক্ট কৰিব এন্ড তাৰ পিছতে কৰিব লাগিব ৰি-ৰেজিষ্ট্ৰেচন অৰ ৰেজিষ্ট্ৰেচন যদি প্ৰথমবাৰৰ কাৰণে কয় ৰেজিষ্ট্ৰেচন যদি আগতে কৰিছিল ৰি-ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে ৰি-ৰেজিষ্ট্ৰেচন আপোনালোকে ক্লিক কৰিব আৰু তাৰ পিছতে আপোনালোকৰ দুটা আছে থ্ৰু আধাৰ কাৰ্ড আছে ৰেজিষ্ট্ৰেচন অথবা যদি আধাৰ নাই আধাৰ কাৰ্ড নোহোৱাকৈ কৰিব পাৰিব উইদাউট আধাৰ কৰিব পাৰিব গতিকে আজিকালি প্ৰায়বিলাক ক্যান্ডিডেটৰ আধাৰ আছে গতিকে আধাৰ বেছ আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচনটো কৰি ল'ব আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিছে আৰু সকলোখিনি ডকুমেন্ট লৈ যাব যিকিটা আপলোড দিবলগীয়া আছে আপলোড দিব আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তাৰ প্ৰিন্ট কপিটা ৰাখি দিব আপোনালোকে বিভিন্ন ধৰণৰ চাকৰিৰ কাৰণে আবেদন কৰি থৈছে যদি আপুনি 15 আগষ্টৰ আগতে ৰেজিষ্ট্ৰেচনটো নকৰে যিসকলে 2 জানুৱাৰী 2024 ৰ আগতে কৰিছিল তেওঁলোকেহে কৰিব লাগিব 2 জানুৱাৰী পিছত কৰাখিনি নালাগে গতিকে তেওঁলোকে ৰেজিষ্ট্ৰেচন নকৰিলে তেওঁলোকৰ ৰেজিষ্ট্ৰেচনটো কেনসেল হৈ যাব বুলি কৈছে ইনভ্যালিড হৈ যাব বুলি কৈছে আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিছে Candidate registered before 2nd January 2024 2024 চনৰ 2nd জানুৱাৰী আগতে কৰাখিনি যদি ৰেজিষ্ট্ৰেচন নকৰে তেওঁলোকৰ এটো কেনসেল হৈ যাব গতিকে যিমান পাৰে ভিডিওটো আপোনালোকে শেয়াৰ কৰি দিব আৰু লাইক কৰিব বিভিন্ন গ্ৰুপছ বিলাকত শেয়াৰ কৰি দিব যাতে সকলো ক্যান্ডিডেটে গম পায় বিভিন্ন ৰিমোট এৰিয়াৰ ভিডিও অঞ্চলৰ ক্যান্ডিডেট আছে যিসকলে এই কথাটো গম নাপায় গতিকে যিমান পাৰে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব বিভিন্ন হোৱাটছআপ হওক বা সোশ্যাল মিডিয়া গ্ৰুপ বিলাকত শেয়াৰ কৰি দিব যাতে সকলো জনলৈ এই বাৰ্তাটো পাই গৈ আৰু প্ৰথমবাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব আজিলৈ আহো